ধর্ম অধর্ম কোনো একোটা ভৰ অধিক হৈ যায়, তেতিয়াই জগতত অস্থিৰ পৰিস্থিতিৰ উদ্ভৱ হয়। আজি দৈত্যৰাজ বলিয়ে যিদৰে ত্ৰিজগতত ধৰ্ম প্ৰতিষ্ঠা কৰি যাগ যজ্ঞৰে প্ৰজাৰ তুষ্টি সাধনত ব্ৰতী হৈছে, তাৰ ফলত জগতৰ সন্তুলন নষ্ট হোৱাৰ উপক্ৰম হৈছে। সেয়েহে মই জগতৰ ভাৰসাম্য অটুট ৰখাৰ স্বাৰ্থত বামন ৰূপে অৱতাৰ লৈ বলিক কৰিম দমন। মোৰ পুত্ৰসকল আজি পথৰ ভিক্ষাৰী। অহংকাৰতে মদমত্ত হৈ নিজৰ কৰ্তব্যকে অৱহেলা কৰাৰ পৰিণাম এয়া। তথাপিতো মাতৃ সন্তানৰ দুখ সহ্য কৰাটো মোৰ পক্ষে একেবাৰে কঠিন হৈ পৰিছে। কিন্তু অসহায় মই, অসহায়। অকলে অকলে কি ভাৱত বিভোৰ আজি দক্ষৰ দুহিতা। সেৱা গ্ৰহণ কৰিব স্বামী। অথা প্ৰিয়ে, নিশ্চয় তুমি দেৱগণৰ বিলাই দেখি অস্থিৰ হৈ পৰিছা। সত্য অনুমান স্বামী। কওকচোন স্বামী, মোৰ পুত্ৰসকলৰ দুখৰ অন্ত কেতিয়াকৈ পৰিব? সেয়া যেতিয়া বিধাতাই ইচ্ছা কৰিব। বিধাতাই অতি শীঘ্ৰে ইচ্ছা প্ৰকাশ নকৰে স্বামী। সেয়াও বিধাতাৰ ওপৰতে নিৰ্ভয় কৰিব প্ৰিয়ে। বাৰু কওকচোন স্বামী, একে সৰ্বসুলক্ষণীয় পুত্ৰ লাভ কৰিবৰ বাবে এজনী নাৰীয়ে কি কাৰ্য সাধন কৰিব লাগে? হঠাৎ এই প্ৰশ্নৰ উদয় হোৱাৰ কাৰণ কি প্ৰিয়ে? মই জানিব বিচাৰিছো স্বামী। তেন্তে শুনা প্ৰিয়ে। এগৰাকী নাৰীয়ে যদি পয়োপত ধৰি ভগৱান বিষ্ণুক আৰাধনা কৰে, তেন্তে তেওঁ একে সৰ্বসুলক্ষণ মহান সন্তানৰ জননী হয়। পয়োপতৰ বিষয়ে মোক ভালদৰে কওক। ফাগুন মাহৰ অমাৱস্যাৰ দিনা বৰাহ দন্তৰ মৃত্তিকা শৰীৰত ঘঁহি স্ৰোতস্বিনী জলত স্নান কৰিব লাগিব। প্ৰতিব্ৰতৰ দিনাও স্নান কৰিব লাগিব। লোভ মোহ ক্ৰোধ দম্ভ এৰি। আৰু তাৰ পাছত মংগল উলুধ্বনিৰে ভগৱান বিষ্ণুৰ মূৰ্তিক দুগ্ধৰে ধোৱাই পবিব্ৰত আৰম্ভ কৰিব লাগিব। অগ্নি, জল, সূৰ্য আৰু বিচিত্ৰ স্থলত থাকি পুজিব লাগিব ঋষিকেশক। পাত্ৰ অৰ্ঘ্য নৈবেদ্যৰে মন্ত্ৰোচ্চাৰণ কৰি অগ্নিত আহুতি দি 1200 বাৰ মূল মন্ত্ৰ কৰিব লাগিব উচ্চাৰণ। 12জন ব্ৰাহ্মণক
ৰত্নদান দি পৰমান্ন ভোজন কৰাব লাগিব। ত্ৰয়োদশীৰ দিনা অগ্নিক বিসৰ্জি সূৰ্যক অৰ্ঘ্য দিব লাগিব। পুনৰ ব্ৰাহ্মণক ৰত্নদানেৰে সন্তুষ্ট কৰিব লাগিব। তেতিয়া ভগৱান বিষ্ণু সন্তুষ্ট হ'ব আৰু এক সৰ্ব সুলক্ষণযুক্ত সন্তানৰ জননী হ'ব পাৰিব। স্বামী, এই কাৰ্য অতি কঠিন। প্ৰিয়ে, কঠিনতাক অতিক্ৰম কৰিব পাৰিলেহে সফলতা লাভ হয়। পিতৃ, মাতৃ, প্ৰণিপাত মোৰ কৰিব কব। দীৰ্ঘায়ু হোৱা পুত্ৰ। মাতৃ, দীৰ্ঘায়ুৰ আশীৰ্বাদে দিয়া পৰিৱৰ্তে মৃত্যুৰ আশীৰ্বাদ মোকে কৰা প্ৰদানে। পুত্ৰ, মাতৃ, মৃত্যুৰ কাৰণে যদি তহঁত ইমানেই ললায়িত, তেন্তে দৈত্যসকলক বঞ্চিত কৰি কিয় অমৃত পান কৰিছিলি? অমৃত পান কৰিয়েই মহাভুল কৰিলো মাতৃ। তাৰ বাবে আজি মৃত্যুতকৈও শ্ৰেষ্ঠ পৰিণাম হৈছে মাতৃ। পিতা, পিতা, আমাকে উদ্ধার করা পিতা, আমাকে উদ্ধার করা। অনুতাপৰ উত্তাপত হৃদয় দগ্ধ কৰি জানো কিবা লাভ আছে পুত্ৰ? পিতা, 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 আমাকে রক্ষা করে স্বর্গতে অর্পণ করাম পিতা। পুত্ৰ, পিতা, দেৱতাক উদ্ধাৰৰ উপায় কেৱল ভগৱান বিষ্ণুৱেহে দিব পাৰিব। গতিকে বলা পলম নকৰি আমি সকলোতে যাওঁ বিষ্ণুৰ কাষে। তেন্তে বলা পিতা, পলম নকৰি যাওঁ আমি বিষ্ণুৰ কাষে। আজি বিৰোচন পুত্ৰ বলি স্বৰ্গ সিংহাসনত বহি মহাপ্ৰতাপেৰে তিলক কৰিছে শাসন। তিলকত ধৰ্ম কৰিছে স্থাপন। বলি সাম্ৰাজ্যৰ পৰা লাহে লাহে অধৰ্মৰ প্ৰভাৱ হ্ৰাস পাই আহিছে। আনহাতে উদ্ধাৰৰ উপায় বিচাৰি পিতৃ কাশ্যপক লগত লৈ আহিব লাগিছে দেৱৰাজ ইন্দ্ৰ আমাৰ সমীপে। যাওঁ, তেওঁলোকৰ আগমনৰ প্ৰতীক্ষা কৰোঁগৈ। দেখা দিয়া প্ৰভু, দেখা দিয়া, কৰিছো মিনতি। উঠক মহৰি, উঠা পুৰন্দৰ। প্ৰভু, কিবা হেতু অকস্মাতে উপস্থিত হলা ক্ষীৰোদ সাগৰ। প্ৰভু, দেৱতাসকল আজি মহাবিপৰ্যয়ৰ হৈছে সন্মুখীন। প্ৰভু, আমাকে উদ্ধাৰ কৰক প্ৰভু। সকলোতে ভাঙি পাতি প্ৰকাশ কৰা। প্ৰভু, প্ৰভু, মৰ্ত্যত আজি অস্থিৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। বিৰোচন নন্দন বলিয়ে জগতৰ পৰা সমস্ত অপদীপ দেৱীক অপসাৰণ কৰি ধৰ্মক বিৰাজিত কৰিব। প্ৰভু, বিৰোচনৰ পুত্ৰৰ অত্যাচাৰত দেৱতাসকল
পূজা পাতলৰ পৰা বঞ্চিত হৈছে। যদি দেৱতাসকলে পূজা পাতলৈ নাপায় তেতিয়া তেতিয়া প্ৰভু দেৱতাৰ অস্তিত্বই বা ক'তে? দেৱৰাজ, প্ৰভু আজি বলি কৰ্ম ফলতে মোৰ এখনো ধৰক পৰক। প্ৰভু স্বয়ং লক্ষ্মী দেৱীও আজি বলিৰ সংগতে। আৰু আজি দেৱতাৰ সমাজতে যি ঘটিছে তাৰ কাৰণ তোমাৰ কৰ্মফল। প্ৰভু মোৰ কৰ্মফল? গুপ্তভাৱে প্ৰভু বৈ মাতৃ দিঠিৰ গৰ্ভত প্ৰৱেশ কৰি গৰ্ভস্থৰ ভোগ খণ্ডিত কৰি যি অন্যায় কাৰ্য কৰিলা তাৰ পৰিণাম আজি সমগ্ৰ দেৱ সমাজে ভোগ কৰিছে। প্ৰভু বৈৰী মাতৃয়ে মোক বধ কৰিব পৰাৰ পুত্ৰ গৰ্ভধান কৰিছিল। সেইবাবে প্ৰভু সেই সময়তে বৈ মাতৃ গৰ্ভজাত আছিল। সেইবাবে মই ক্ষুদ্ৰকাৰ ৰূপ ধৰি বৈৰী মাতৃ গৰ্ভত প্ৰৱেশ কৰি ধন মই নষ্ট কৰিছিলো। প্ৰভু ইয়াত বৈৰী মাতৃৰো দোষ আছে। মূৰ্খ, পিতা মাতৃ নাইবা বৈ মাতৃৰ কিবা দোষ থাকিব পাৰে। পিতা তাৰ শাস্তি পুত্ৰই দিয়াটো অনুচিত। মাতৃৰ দোষ পুত্ৰই দৰ্শন কৰাটো মহাপাপ। সেই পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ মই সাজু আছো প্ৰভু। মাত্ৰক দেৱতাসকলকে উদ্ধাৰ কৰক প্ৰভু। পুৰন্দৰ, প্ৰভু জগতৰ স্বাভাৱিক ৰীতি ঘূৰাই অনা চেষ্টা আমি অৱশ্যেই কৰিম। প্ৰভু কিন্তু পুৰন্দৰ, প্ৰভু নিয়তিৰ অমুক শক্তিত ৰোধ কৰা সাধ্য আমাৰো নাই। তেন্তে বল পুত্ৰ, জগত নিয়ন্তা যেতিয়া অসহায় বলিৰ সন্মুখত আমি মাত্ৰ ভাগ্যক ধিওৱাৰ বাহিৰে অন্য উপায় নাই। প্ৰভু, আমি এতিয়া বিদায় মাগিছো। প্ৰণাম প্ৰভু। জগতৰ স্বাভাৱিক ৰীতি ঘূৰাই অনা সময় হ'ল সমাগত। তাৰে নিমিত্তে আমাৰ আন এক নতুন অৱতাৰ হ'ব প্ৰয়োজন। একে সৰ্বসুলক্ষণীয় পুত্ৰৰ আঘাত দেৱমাতা অদিতিয়ে প্ৰয়োবত কৰিছে ধাৰণ। কঠোৰ তপস্যা তেওঁ কৰিব লাগিছে। মনোবাঞ্ছা পূৰ্ণ কৰি দেৱ জননীৰ ব্ৰাহ্মণ ৰূপে অৱতাৰ লম্বই অদিতিৰ গৰ্ভত। যাও, কৰ্তব্যত হও অগ্ৰসৰ। নারায়ণে নমঃ।
প্ৰভু নাৰায়ণ এই অভাগিনী সেৱা কৰিব গ্ৰহণ কল্যাণ হওক দেৱী অদিতিৰ কোৱা কিবা হেতু আমাক কৰিলা আহ্বান প্ৰভু মোৰ মাতৃৰ হৃদয়ে আজি পুত্ৰৰ হতভাগ্য অৱস্থা প্ৰত্যক্ষ কৰি হাহাকাৰ কৰিব লাগিছে একমাত্ৰ আপোনাৰ বিনে কোনো নাই আজি মোৰ পুত্ৰ সকলক উদ্ধাৰ কৰোঁতা দেৱী তোমাৰ ইচ্ছা অৱশ্যে পূৰণ কৰিম প্ৰভু কিন্তু ভৱিষ্যত দিনত দেৱতাই নিজৰ মৰ্যাদাৰ অটুট ৰাখি কৰ্তব্য সম্পাদন কৰিব লাগিব মই আপোনাক বচন দিছোঁ প্ৰভু দেৱতাই কেতিয়াও নিজৰ কৰ্তব্যক অৱহেলা নকৰে নিজৰ ভুলৰ বাবে মোৰ পুত্ৰসকল আজি অনুতপ্ত দেৱী প্ৰভু মাতৃৰ হৃদয় ব্যথা মই উপলব্ধ কৰিব পাৰিছো সেইবাবে তোমাৰ মাতৃত্বক সন্মান জনাই তোমাৰ পুত্ৰৰূপে মই হওঁ অৱতাৰ প্ৰভু বলিক দমন কৰি দেৱতাক উদ্ধাৰ কৰিম এয়া চোৱা দেৱী প্ৰভু তোমাৰ গৰ্ভত স্থিতি ললো মই চোৱা দেৱী তোমাৰ গৰ্ভত স্থিতি ললো মই আহ কি যে ভাগ্য মোৰ স্বয়ং নাৰায়ণক পুত্ৰৰূপে পাই ধন্য হল আজি এই অতিথিৰ জীৱন যাওঁ এই বাৰ্তা মই স্বামীক জনামগৈ রূপে হরি ভৈরায় তার মনোবাঞ্ছা পূর্ণ করি দেবী
দেৱমাতা অদিতিৰ গৰ্ভত জন্ম লাভ কৰিছো আমি বামন ৰূপত। ন্যায় অন্যায়, ধৰ্ম অধৰ্ম আমাৰ সৃষ্টি। এই সকলোৰে সন্তুলিত অৱস্থাতহে জগত স্থিৰ হৈ থাকে। যেতিয়াই ন্যায় অন্যায়, ধৰ্ম অধৰ্ম কোনো একোটা ভৰ অধিক হৈ যায়, তেতিয়াই জগতত অস্থিৰ পৰিস্থিতিৰ উদ্ভৱ হয়। আজি দৈত্যৰাজ বলিয়ে যিদৰে ত্ৰিজগতত ধৰ্ম প্ৰতিষ্ঠা কৰি যাগ যজ্ঞৰে প্ৰজাৰ তুষ্টি সাধনত ব্ৰতী হৈছে, তাৰ ফলত জগতৰ সন্তুলন নষ্ট হোৱাৰ উপক্ৰম হৈছে। সেয়েহে মই জগতৰ ভাৰসাম্য অটুট ৰখাৰ স্বাৰ্থত বামন ৰূপে অৱতাৰ লৈ বলিক কৰিম দমন। ঈশ্বৰ পৰম ব্ৰহ্ম, সচিদানন্দ বিগ্ৰহ, অনাদিৰ উদিৰ গোবিন্দ হৰিমকৰণ দেখিব জগতে এইবাৰ আমাৰ এক নতুন লীলা। ধৰ্ম ৰক্ষাৰ কাৰণে ধৰ্মৰ পৰাজয়। যাওঁ যাওঁ এবে মই পিতৃ মাতৃৰ সমীপে।